পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছৰ পৰাই ৰাজ্যত দেখা পোৱা গৈছে ব্যাপক উৎসাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিৰ মধুপুৰ উন্নয়ন খণ্ডত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ যুঁজৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰা প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল আৰম্ভ কৰিছে। মনোনয়ন পত্ৰ দাখিলৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব লাভ কৰা বহু প্ৰাৰ্থীয়ে দাখিল কৰিছে নিজৰ মনোনয়ন পত্ৰ। 40 নং কঁঠালবাৰী বৰজাৰ পঞ্চায়তৰ অন্তৰ্গত দীপ্তা বৰজাৰ কঁঠালবাৰীৰ প্ৰাৰ্থীসকলে কেইবা শতাধিক নেতা কৰ্মী উপস্থিতিত দাখিল কৰিছে মনোনয়ন পত্ৰ। ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে অনুৰাগীসকল। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। কি ক'ব আজি নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিলে কেইবাজনো সদস্যই কি আশা কৰে এইবাৰ? এতিয়া উন্নয়ন বুলি ক'লে ভাৰতীয় জনতা পাৰ্টি বিজেপি চৰকাৰ উন্নয়নৰ স্বাৰ্থত আমি প্ৰথমবাৰৰ কাৰণে আমি এইবাৰ মধুপুৰ মণ্ডল কঁঠালবাৰী বৰজাৰ আমাৰ পঞ্চায়তত 1 নং খণ্ডৰ পৰা আমাৰ শান্তাৰা বেগমে আমাৰ আজি মনোনয়ন দাখিল কৰিছে। আমি উন্নয়নৰ স্বাৰ্থত এইটোৱে ক'ব বিচাৰোঁ, আমি বহুত পিছ পৰি আছোঁ। এইবাৰ আমি উন্নয়নৰ স্বাৰ্থত ওলাই আহিছোঁ যাতে আমি জয়যুক্ত কৰি লৈ যাব পাৰোঁ। সেইখিনিয়ে উন্নয়ন কৰিবলৈ হ'লে বিজেপি চৰকাৰৰ বাহিৰে বেলেগ কোনো ৰাস্তা নাই। বিভিন্ন সমস্যা আছে। আমি ভাবিছোঁ যে আমাৰ কেন্দ্ৰীয়টো আমি জয়যুক্ত কৰি নি আমাৰ সমস্যাবিলাক যাতে সমাধান কৰিব পাৰোঁ। সেইবাবে শেষৰবাৰ উন্নয়নৰ স্বাৰ্থত বিজেপি চৰকাৰ তাৰ বাহিৰে কোনো ৰাস্তা নাই। বিগত 5 বছৰে আগৰ যিদৰে সদস্য আছিলে কেনেধৰণৰ কাম কৰিছিল? বিগত 5 বছৰে যিবোৰ সদস্যই কাম কৰিছে আপোনালোকে হয়তো গম পাইছে, নিউজে কৰে পাই আছে। কথা হৈছে কি আজি শুভ দিনত মই অমংগল কথাবিলাক ক'ব নাযাওঁ। আমি জাষ্ট এটা কথা ক'ব বিচাৰিছোঁ, উন্নয়নৰ স্বাৰ্থত বিজেপি চৰকাৰ তাৰ বাহিৰে কোনো পৰিকল্পনাই আমাৰ পঞ্চায়তত যদি কোনোবা যদি কংগ্ৰেছৰ পাৰ্টি হওক বা যিকোনো পাৰ্টি হওক জিকি আহি কিনে কোনো কাম নাই। ভাৰতীয় জনতা পাৰ্টিৰ চাপোৰ্টত যিজন পাৰ্টি থাকিব তেওঁ উন্নয়নৰ কাম কৰিব পাৰিব। সেইটো একেবাৰে স্পষ্ট চিধা কথা। কেনেকুৱা কি আশা কৰে এইবাৰ মানে আমিতো ৰাজনীতি ঠিক পৰিপক্ক নহয়, যদিও আমি সমাজৰ কাম কৰি থাকোঁ, সামাজিক কাম কৰি থাকোঁ আজি বহুত বছৰৰ পৰা, মানে BA পাছ কৰাৰ পৰা আমি সামাজিক কাম কৰি আছোঁ। তাৰোপৰি ৰাজনীতিটো অলপ সাধাৰণভাৱে জড়িত হৈছিলোঁ আমি কৰ্মী হিচাপে। আমাৰ AGP দিনত চন্দ্ৰমোহন পাটোৱাৰী ছাৰ যেতিয়া মানে নিৰ্দলীয়ভাৱে উঠিছিল তেতিয়া চাইকেলৰ ছবিত আমি পাছে চাইকেল মাৰি আছিলোঁ, একো জনা নাছিলোঁ কিন্তু চাইকেল মাৰি আছিলোঁ। তেতিয়াৰ পৰা ছাৰৰ লগতে আছোঁ, চন্দ্ৰমোহন ছাৰৰ লগতে আছিলোঁ, ছাৰৰ লগত। আৰু আজিও মানে সেই সৌভাগ্যটো হ'ল যে নিৰ্দলীয়ভাৱে আজি পঞ্চায়তত হ'লেও এইবাৰ মনোনয়ন দিলোঁ প্ৰথমবাৰৰ বাবে নিৰ্দলীয়ভাৱে। কি আশা কৰে আপুনি? কোনবোৰ সমস্যাক গুৰুত্ব দিব? এতিয়া আমাৰ গুৰুত্ব দিব লগা সমস্যাবিলাক হৈছে ধৰক আমাৰতো গাঁৱৰ মানুহ, পঞ্চায়তৰ মানুহ, আমাৰ মেইনলি আমাক ধৰক ঘৰ লাগে প্ৰত্যেকৰে। দুখীয়া মানুহ ঘৰ নাই, ক'ৰবাত চালি কৰি আছে, আজি খেৰিঘৰ নাই যিটো চালি আছে, কিন্তু আমি ঘৰটো আমি বিশেষকৈ মানুহখিনিক আমি দিয়াৰ ব্যৱস্থা কৰিব বিচাৰোঁ। বা বিধৱা মানুহ আছে তেওঁলোকে পেঞ্চন পাওক, বিধৱা পেঞ্চন পাওক। ৰাস্তা ঘাটটো বহুত হৈছেই, তথাপিতো কিছু আছে, সেইখিনিও আমি কৰিব লাগিব। কিন্তু যিখিনি আমাৰ শিক্ষাৰ যিটো ব্যৱস্থা, শিক্ষাটো আমাৰ গাঁও অঞ্চলত উন্নত নহয়, গতিকে সেইবিলাকতো আমি গুৰুত্ব দিব লাগিব। গতিকে পঞ্চায়তত বহুত কাম আহে কিন্তু আমি সেইভাৱে আমি মানে ইউটিলাইজ আমি নকৰোঁ বা তাক আমি ব্যৱহাৰ নকৰোঁ, অফিচবিলাকৰ লগত আমি যোগাযোগ নকৰোঁ। অকল আমি কিবা